কেৱল সোৱাদবৰ্ধকেই নহয়, মছলাৰো আছে বহু উপকাৰিতা। কেৱল আমাৰ দেশতেই নহয়, পৃথিৱীৰ বহু দেশত পাকঘৰৰ অন্যতম হৈছে মছলা। মছলাৰ গুণ তথা উপকাৰিতা সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়োৱা হ'ল। স্বাস্থ্য ভালে ৰাখিবলৈ এতিয়াৰ পৰা খাদ্যত মছলা ব্যৱহাৰ কৰক। কথাষাৰ আচহুৱা যেন লাগিলেও এয়া সত্য। আমাৰ পাকঘৰতে এনে কিছুমান মছলা আছে যাৰ দৈনিক ব্যৱহাৰে আপোনাক চিৰদিন সুস্থ কৰি ৰাখিব। আপুনি যদি সোধে মছলা কিয় খাব লাগে, তেন্তে ইয়াৰ উত্তৰ এটা শাৰীত দিয়াটো কঠিন। কিন্তু সহজ ভাষাত ক'লে আমাৰ দৈনন্দিন খাদ্য তালিকাৰ পৰা সমূহীয়া ভোজ ভাতত ব্যৱহৃত বিবিধ মছলা ঔষধি গুণসম্পন্ন। পিঁয়াজৰ পৰা তেজপাতলৈ আছে নিজ নিজ উপকাৰিতা। মছলা পৰিমিতভাৱে সেৱন কৰিব লাগে। কিছুমান মছলাৰ অত্যাধিক সেৱনে শৰীৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। সেয়েহে মছলাৰ ব্যৱহাৰৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়, বিশেষকৈ যদি আপোনাৰ খাদ্যৰ নিৰ্দিষ্ট বাধা বা স্বাস্থ্যজনিত সমস্যা আছে। উল্লেখ্য যে মছলা কেৱল খাদ্যৰ সোৱাদ আৰু সুগন্ধি বৃদ্ধি কৰাতেই সীমাবদ্ধ নহয়, স্বাস্থ্যৰ বাবেও ই অতি উপকাৰী। এনে কিছুমান মছলা হৈছে ডালচেনি, ইলাচি আৰু লং। ডালচেনি বিভিন্ন খাদ্যৰ সোৱাদ ল'বলৈ ব্যৱহাৰ কৰা হয়। মিঠাইৰ পৰা তৰকাৰীলৈ ডালচেনিৰ সুগন্ধ জনপ্ৰিয়। ডালচেনিত বিভিন্ন শক্তিশালী এণ্টিঅক্সিডেণ্ট আছে। পুৰণি গ্ৰীচৰ চিকিৎসকসকলে খ্ৰীষ্টপূৰ্ব ২৭০০ৰ আগৰ পৰা ৰোগৰ চিকিৎসাত ডালচেনি ব্যৱহাৰ কৰিছিল। চীনাসকলেও দৰৱৰ লগত ডালচেনি আৱশ্যকীয় এডিটিভ হিচাপে ব্যৱহাৰ কৰিছিল। ডালচেনিত পোৱা উপাদানসমূহ ক্ৰমে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, কপাৰ, মেংগানিজ, ভিটামিন এ, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে। ডালচেনিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এণ্টিঅক্সিডেণ্ট গুণ থকাৰ বাবে ডালচেনিয়ে সংক্ৰমণ আৰু ভাইৰাছ প্ৰতিৰোধ কৰে। মধুমেহ ৰোগীৰ বাবেও ডালচেনি অতি উপকাৰী। ইয়াৰ গুড়ি সেৱন কৰিলে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হয়। নিয়মীয়াকৈ খালী পেটত ডালচেনিৰ গুড়ি একাপ গৰম পানীৰ সৈতে খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে। এচামুচ ডালচেনি গুড়িৰ লগত ২ চামুচ মৌ ৰস মিহলাই খালে অপকাৰী কলেষ্ট্ৰল কম হয়। হৃদযন্ত্ৰ ভালে থাকে। ডালচেনিয়ে মেদবহুলতা কম কৰাত সহায় কৰাৰ লগতে ডিবি, হাঁপানি আদি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে অতি উপকাৰী। ডালচেনিয়ে মহিলাৰ বহু সমস্যা দূৰ কৰে, যেনে হৰমনৰ সমস্যাৰ ক্ষেত্ৰত ডালচেনি বৰ উপকাৰী। এক গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি ডালচেনি এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন হোৱাৰ বাবে ই স্নায়ৱিক অসুবিধাবোৰৰ কাৰণে সৃষ্টি হোৱা ৰোগ যেনে পাৰ্কিনছন্স আৰু এলজেইমাৰ্ছ হোৱাত বাধা দিব পাৰে। ইলাচীৰ গুড়ি দি তৈয়াৰী চাহকাপ প্ৰায় সকলোৰে প্ৰিয়। সেয়েহে আমাৰ আটাইৰে পাকঘৰত সেই সুগন্ধি মছলাবিধ উপলব্ধ। মছলাৰ ৰাণী ইলাচীৰ উপকাৰিতা লিখি শেষ কৰিব নোৱাৰি। বিভিন্ন ধৰণৰ খাদ্য ব্যঞ্জন, তৰকাৰী, মাংসৰ ব্যঞ্জনত ইলাচী গুড়ি ব্যৱহাৰ কৰা হয়। ভিন্ন ধৰণৰ মিঠা ব্যঞ্জন, মিঠাই, কেক আদিতো ইলাচীৰ ব্যৱহাৰ অপৰিহাৰ্য। ইলাচীত বেক্টেৰিয়া ৰোধ কৰাৰ যোগ্যও উপলব্ধ। একেবাৰে মুখৰ দুৰ্গন্ধ সৃষ্টি কৰা জীৱাণুবোৰৰ সৈতে যুঁজ দিয়াত আৰু দাঁতৰ পৰিচ্ছন্নতা উন্নত কৰাত সহায় কৰে। মুখত সতেজতা সৃষ্টি কৰিবলৈ আৰু উশাহৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ আহাৰ খোৱাৰ পিছত ইলাচী চুবাব লাগে। ইলাচীত পোৱা উপাদানসমূহ ক্ৰমে শক্তি, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, কেলছিয়াম, পটাছিয়াম, কপাৰ, মিনাৰেল, আইৰণ, জিংক, ভিটামিন চি, ভিটামিন এ, ভিটামিন ডি। ইলাচীয়ে ৰক্ত সঞ্চালনৰ লগত জড়িত তথা মুখৰ বহু সমস্যা দূৰ কৰিব পাৰে। ইয়াত বহু পৰিমাণে ভিটামিন চি পোৱা যায়। ইলাচীত বায়ুনাশক গুণ থাকে, সেয়েহে ই মানুহৰ হজম শক্তি বৃদ্ধি কৰে। মানুহৰ তন্ত্ৰত এনজাইম উৎপাদন কৰি ডেটক্সিফিকেশ্যনৰ জৰিয়তে বৰ্জনীয় পদাৰ্থবোৰ তথা ফ্ৰী ৰেডিকেলসমূহ মানৱ দেহৰ পৰা উলিয়াই দিয়ে। ক'লা ইলাচী খালে মানুহৰ হাড় সুস্থ থাকে। ইলাচীত থকা উপাদানবোৰে বৃক্কত জমা হোৱা কেলছিয়াম আৰু ইউৰিয়া আঁতৰাই বৃক্ক সুস্থ ৰাখে। ইলাচী সেৱনৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। ই লিভাৰ সুস্থ কৰি ৰখাত সহায় কৰে। ইলাচী খাদ্যত ব্যৱহাৰ কৰি থাকিলে তেজৰ চলাচল নিয়মীয়া কৰি ৰাখে, লগতে আলচাৰ নিৰাময়ত সহায় কৰে। আনহাতে লং ৰান্ধনী ঘৰৰ এবিধ লাগতিয়াল মছলা। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে আয়ুৰ্বেদিক চিকিৎসাত শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধক লঙৰ ব্যৱহাৰ কৰা হয়। লঙৰ ব্যৱহাৰ সাধাৰণতে খাদ্য ব্যঞ্জনৰ সোৱাদ বঢ়াবলৈ কৰা হয়।
কিন্তু ইয়াতে সীমাবদ্ধ নাৰাখি প্ৰত্যেক দিনে আপুনি দুটাকৈ লং গ্ৰহণ কৰিলে ভয়ংকৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। বিশেষজ্ঞসকলৰ মতে লঙে দেহত শ্বেত ৰক্তকণিকা গঠনত সহায় কৰে, যি শৰীৰক কিছুমান সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। ই এনালজেচিক উপাদান আৰু বেক্টেৰিয়া ৰোধী গুণাগুণেৰেও পৰিপূৰ্ণ। লঙত বিভিন্ন উপাদান নিহিত হৈ থাকে। সেইবোৰ হৈছে ফাইবাৰ, পটেছিয়াম, প্ৰটিন, কাৰ্বহাইড্ৰেট, ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ছডিয়াম, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, মেংগানিজ, ভিটামিন B1, ভিটামিন B2, B4, B6, B9। লং খালে মানুহৰ হাড় মজবুত হয়। দুৰ্বল হাড়ৰ ব্যক্তিসকলে খোৱাৰ আগতে লং খালে উপকৃত হ'ব। লঙে পেটৰ সমস্যা যেনে পেটৰ বিষ, বদহজম, বায়ু সমস্যা আদি ৰোগ লঙে নিৰাময় কৰে। বমি বমি ভাৱ লঙে দূৰ কৰে। লঙৰ সৈতে মৌ ৰস মিহলাই সেৱন কৰিলে বমি ভাৱ দূৰ হয়। লং বেক্টেৰিয়া নাশক। লঙৰ উপয়োগে শৰীৰৰ বেক্টেৰিয়াসমূহ নাশ কৰে। ছালৰ খজুৱতি ৰোগৰ বাবে লং উপকাৰী। ছালত খজুৱতি হ'লে লং তেল ব্যৱহাৰ কৰিব পাৰে। লঙে মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো সহায় কৰে, লগতে ৰক্ত পৰিশোধন কৰে। শৰীৰত থকা ক্ষতিকাৰক উপাদানসমূহ পৰিশোধন কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰে আৰু ৰক্ত পৰিষ্কাৰ কৰে। ভাৰতবৰ্ষ এনে একমাত্ৰ দেশ যিয়ে সমগ্ৰ বিশ্বত সবাতোকৈ বেছি মছলা তৈয়াৰ কৰে, গ্ৰহণ কৰে, লগতে সমগ্ৰ বিশ্বতে সৰবৰাহ কৰে। বহু ৰোগ নিৰাময়ৰ বাবে উল্লেখিত মছলাসমূহ সঠিক মাত্ৰাত সেৱন কৰিব লাগে। তাৰ অধিক মাত্ৰা ব্যৱহাৰে আমাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। এই বিষয়েও আপুনি মন কৰিব।